জুবিনে মোৰ লগত হোৱা সাক্ষাৎকাৰতে কৈছিল যে মই যিটো কাম কৰি থৈ যাম 100 বছৰলৈ কোনেও কৰিব নোৱাৰে। আৰু মই ভাবোঁ 100 বছৰলৈ নহয়, জুবিন গাৰ্গে আমাক যিখিনি শিকাই থৈ গৈছে, যিখিনি দৰ্শন বিলাই থৈ গৈছে, 1000 বছৰলৈ আৰু কোনো অসমীয়াই সেয়া কৰিব নোৱাৰে। গতিকে আমি সেই দৰ্শনত আমি আগবঢ়া উচিত। জুবিনৰ ছিংগাপুৰৰ পৰা আহি গুৱাহাটী বৰপেটা বিমানবন্দৰৰ মাজেদি আহি সৰু সজাইত থাকি সৰু সজাই পৰা সোণাপুৰলৈ যোৱালৈকে জুবিনৰ পিছফালে যিমানবিলাক লাখ লাখ মানুহ গোট খালে, অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীত ৰেকৰ্ড হ'ল, বিশ্বত ৰেকৰ্ড হ'ল যে এগৰাকী সংগীত শিল্পীৰ পিছত মাইকেল জেকছনৰ পিছত গোট খোৱা মানুহ ইমানখিনি পৃথিৱীত ক'তো নাছিল। অসমীয়া মানুহে দেখুৱাই দিলে যে আমি কিমান সংস্কৃতিবান মানুহ। কিয় কৈছোঁ মই? জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ, মানুহ বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল, তাত আছিল কেৱল মানুহ। আৰু সেইকাৰণে আমি এটা অভিলেখ সৃষ্টি কৰিছিলোঁ। জুবিনে সেয়াই শিকাই থৈ গৈছিল। মোৰ অনুপস্থিতিত তোমালোকে মায়াবিনী গীত গাবা। আজি মায়াবিনী এটা আধুনিক গীত নহয়। মই ভাবোঁ আমি গোৱা মই তোৰ আচৰা তুমি চিত পৃথিৱীৰ ব্ৰহ্মাই আদি কৰি নাজানো আবাহন অপৰাধ বিনাশৰ নিচিনাকৈ মায়াবিনী এতিয়া এটা আধুনিক প্ৰাৰ্থনা, অসমীয়া সমাজ জীৱনৰ এটা আধুনিক প্ৰাৰ্থনা সংগীত আজিৰ দিনত মই ভাবোঁ মায়াবিনী। যিটো গীত নাগালে অসমৰ কোনো সাংস্কৃতিক অনুষ্ঠান নহয়, যিটো গীত নাগালে কোনো সংগীতৰ প্ৰতিযোগিতা এতিয়া নচলে, মায়াবিনী এতিয়া তেনেকুৱা এটা পৰ্যায়ত। কিয়? কোনে লৈ গ'ল? কোনে লৈ গৈছে সেই পৰ্যায়লৈ? আজি জুবিনক যে ঈশ্বৰ পুত্ৰ বুলি কৈছে, ভগৱানৰ নিচিনা যে মানুহে পূজা কৰিছে, আপোনালোকে দেখিছিলে কোনোবাই? মৰিশালিত মানুহে গৈ এনেকৈ ধূপ চাকি বন্তি জ্বলাই আজি এই 3 মাহ হোৱাৰ পিছতো মানুহৰ লানি চিগা নাই, মানুহে কান্দি আছে এতিয়াও। দেখিছিলে কোনোবাই আপোনালোকে? ভূপেন হাজৰিকাক আমি দেখিছিলোঁ ইয়াৰ আগত। ভূপেন হাজৰিকাৰ সমাধিত মানুহৰ তেনেকুৱা সোঁত বৈছিল, ভূপেন হাজৰিকাক তেনেকৈ শ্ৰদ্ধা দিছিল। কিন্তু ভূপেন হাজৰিকাৰ সেই শ্ৰদ্ধা, সেই ভক্তিতকৈও জুবিনৰ সমাধি ক্ষেত্ৰ এতিয়া অভিলেখ ভংগ কৰিছে। আজিৰ দিনতো মানুহৰ যিটো আৱেগ, মানুহৰ যিটো শ্ৰদ্ধা ভক্তি, এয়া কি কি দেখিছে আপোনালোকে? আধ্যাত্মিকতাবাদ দেখিছে। কোনো খুজি অনা নহয়, কোনো টানি অনা নহয়। অসমীয়া মানুহে স্বতঃস্ফূৰ্তভাৱে গৈ জুবিনৰ সমাধি ক্ষেত্ৰত মূৰ দোৱাইছে, ধূপ জ্বলাইছে, বন্তি দিছে আৰু প্ৰাৰ্থনা কৰিছে যে তুমি যদি আছে ভালে থাকা। মনে প্ৰাণে বহুত ছোৱালীয়ে, বহুত গৰ্ভৱতী মহিলাই ভাবিছে যে এনেকুৱা এটা সন্তান যদি মোৰ গৰ্ভত আকৌ ধাৰণ কৰে, আহক জুবিনেই আহক, এনেকৈ ভাবিছে। কিয় ভাবিছে? এই জুবিনে যিটো আমাক শিকাই থৈ গ'ল। জুবিনে মোৰ লগত হোৱা সাক্ষাৎকাৰতে কৈছিল যে মই যিটো কাম কৰি থৈ যাম 100 বছৰলৈ কোনেও কৰিব নোৱাৰে। আৰু মই ভাবোঁ 100 বছৰলৈ নহয়, জুবিন গাৰ্গে আমাক যিখিনি শিকাই থৈ গৈছে, যিখিনি দৰ্শন বিলাই থৈ গৈছে, 1000 বছৰলৈ আৰু কোনো অসমীয়াই সেয়া কৰিব নোৱাৰে। গতিকে আমি সেই দৰ্শনত আমি আগবঢ়া উচিত। জুবিনৰ গীতবিলাক অকল আধুনিক সংগীত নহয়, আপোনালোকে ভুল নকৰিব। জুবিনৰ গীতত এই আধ্যাত্মিকতাবাদ আছে। তাৰমানে কি? জুবিনৰ গীতবিলাক শুনকচোন, ভালকৈ মন দি শুনক। এই যে মায়াবিনী গীতটো আমি ভাবি আছোঁ এটা ৰোমান্টিক প্ৰেমৰ গীত। আমি ভাবি আছিলোঁ এজনী ছোৱালীক লৈ লিখিছে। চাবলৈ গ'লে এফালৰ পৰা যদি চাওঁ আমি এইটো প্ৰেমৰ গীত বুলি ভাবিব পাৰোঁ, সেইটো সঁচা কথা। কিন্তু আনফালে যদি আপুনি চাই, আধ্যাত্মিক দিশেৰে যদি আপুনি চাওকচোন আপুনি গীতটো আৰম্ভণিৰ পৰা গাওক।